সঁচাকৈ তেন্তে আজি মই প্ৰভু কান্দিব লাগিব। নালাগে প্ৰভু। সঁচাকৈ তেন্তে আজি মই কান্দিব লাগিব। ফলে ফুলে জাতিষ্কাৰ এই কৈলাস শিখৰ মুহূৰ্ততে শ্মশানত হ'ব পৰিণত। প্ৰলয়ৰ ৰুদ্ৰ ৰূপ ধৰি শ্মশান কপাই নাচিব লাগিব আজি পগলা শংকৰে, নাচিব লাগিব আজি পগলা শংকৰে, নাচিব লাগিব আজি পগলা শংকৰে। কিন্তু ক্ষতি ইটো অতি ভয়ংকৰ হ'ব। ক্ষতি ইটো অতি ভয়ংকৰ হ'ব। সেইহেতু মোৰ কল্যাণী গোসানী কিবা দৰে এই নিক্ষীণ শিৱৰ বাবে চাপ দিবা তুমি নকন্য যজ্ঞ। শুনা সতী, যাগ যজ্ঞ অৰ্চনা বন্দনা মোক একোৱেই নালাগে। লাগে মতো অন্তৰৰ নিৰ্মল ভক্তি। শুনা সতী, এটি বাণী তোমাৰ প্ৰতি। পাপ তাপ মান অপমান এই সকলোবোৰ দূৰ হয় এটি পলকতে। শুদ্ধ মনে শুদ্ধ চিত্তে যদি ভজ নাৰায়ণক অন্তৰৰ অভয় পদত, পাপ তাপ মান অপমান এই সকলোবোৰ দূৰ হয় এটি পলকতে। জন্মান্তৰে আপোনাৰে সেৱিম চৰণ। হ'ব পাৰে প্ৰভু, হ'ব পাৰে মোৰে দেহা ৰূপান্তৰ। তথাপিতো প্ৰভু মোৰে আত্মা আপোনাকে লৈ আঁতৰাই দিয়া প্ৰভু মায়াৰ কুঁৱলী। সামান্য গৃহস্থী আপুনি নহয় তথাপি এই বিশাল বিশ্বৰ আপুনি নিজে অধিকাৰী প্ৰভু। এই বিশাল বিশ্বৰ আপুনি নিজে অধিকাৰী। এই বিশাল বিশ্বৰ মই অধিকাৰী। প্ৰভু এই বিশাল বিশ্বৰ মই অধিকাৰী। ধন্য ধন্য সতী, সতীৰ সতীত্ব গুণে পোহৰাই দিলে আজি জ্ঞান চক্ষু মোৰ। মায়াৰ পাশত আবদ্ধ হৈ এই মহান শংকৰে বাৰে বাৰে তোমাক কৰিছিল বাৰণ। সতীৰ বিৰহত আৰু মই নহওঁ কাতৰ। সতীৰ বিৰহত আৰু মই নহওঁ কাতৰ। ৰুদ্ৰৰূপ ধৰিবৰ সময় হ'ল। ৰুদ্ৰৰূপ ধৰিবৰ সময় হ'ল। ৰুদ্ৰৰূপ ধৰিবৰ সময় হ'ল। ৰুদ্ৰৰূপ ধৰিবৰ সময় হ'ল। নন্দী সতী যাব পিতৃগৃহে। তোমালোকো যাব লাগিব সতীৰ লগত।
সতী সতী ইয়াকে পালে আৰু একোকে নালাগে। এয়া হ'ব মোৰ জন্মে জন্মান্তৰে হীৰৰ মুখ। সতী এয়া হ'ব মোৰ জন্মে জন্মান্তৰে হীৰৰ মুখ। তো